সকলোকে স্বাগতম জনাই আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান শিশুৰ শিক্ষাৰ ক্ষেত্ৰত পিতৃ মাতৃৰ দায়িত্ব। মাতা শত্ৰু পিতা বৈৰী যেন বালো ন পঠিত ন শুভতে সভা মধ্যে হংস মধ্যে বকো যথা। চাণক্য শ্লোক। শিশুৰ জন্মৰ পৰা অভিভাৱকৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। হাতত ধৰি খোজ কাঢ়িবৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰি সঠিক ৰূপত এজন সুনাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠিত কৰিবলৈ পিতৃ মাতৃৰ দায়িত্ব আৰু কৰ্তব্য মন কৰিবলগীয়া। ঘৰখনেই হৈছে শিশুৰ শিক্ষাৰ কঠীয়াতলী। মাতৃসকল প্ৰথম আৰু প্ৰধান শিক্ষয়িত্ৰী। শব্দ ব্ৰহ্মৰ দ্বাৰা শিশুৱে জ্ঞান আহৰণ কৰে। শিশুসকল বৰ অনুকৰণ প্ৰিয়। পিতৃ মাতৃ আৰু পৰিয়ালৰ আন সকলো সদস্যৰ কথা বতৰা চাল চলন আচাৰ ব্যৱহাৰ এই সকলোখিনি অনুকৰণ কৰে। এই ক্ষেত্ৰত অভিভাৱক আৰু পৰিয়ালৰ সদস্যসমূহ সজাগ হোৱাটো অতিকৈ দৰকাৰ। বৰ্তমান শিশুসকল মোবাইলৰ প্ৰতি অতিকৈ আকৰ্ষিত হোৱা দেখা গৈছে। বহু ক্ষেত্ৰত শিশুৰ স্বাস্থ্যৰ অৱনতি আৰু মানসিকভাৱে ক্ষতি হোৱা দেখা গৈছে। সেয়ে মোবাইলৰ পৰা আঁতৰাই ৰাখি শিশুসকলক অন্যান্য খেলা ধূলা গীত মাত নৃত্য কবিতা ব্যস্ত কৰি ৰাখিব লাগে। তেওঁলোকক সাধু কিতাপ পঢ়িবলৈ উৎসাহ যোগাব লাগে। শিশুৰ খোৱা বোৱা স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাটো অতিকৈ দৰকাৰ। শিশুসকল 4 বছৰ বয়সলৈকে মাতৃৰ লগত থাকে আৰু তাৰ পাছত বিদ্যালয়লৈ পঠিওৱা হয়। বিদ্যালয়ৰ শিক্ষকজনক ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড বুলি কোৱা হয়। শিক্ষকতাৰ মূল চাবিকাঠি হৈছে সততা। এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে নিজৰ সততাৰে শিক্ষাদান কৰিব পৰাটো বৰ ডাঙৰ কথা। জ্ঞানৰ নিচিনা পবিত্ৰ বস্তু ইহ জগতত আৰু একো নাই। শ্ৰেণীকোঠাত পাঠদান কৰাৰ উপৰিও অন্যান্য দিশসমূহ যেনে খেলা ধূলা নৃত্য গীত আবৃত্তি এই সকলো ক্ষেত্ৰৰে শিক্ষাদান কৰিব লাগে। এটি শিশুৰ সামগ্ৰিকভাৱে উৎকৰ্ষ সাধন কৰাই হৈছে প্ৰকৃত শিক্ষাৰ মূল উদ্দেশ্য। বহু ক্ষেত্ৰত আজিকালি অভিভাৱকৰ নিৰক্ষৰতা আৰু উদাসীনতাৰ বাবেই শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰিব নোৱাৰে। ফলত ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ পঠোৱাৰ ক্ষেত্ৰত আওকণীয়া মনোভাৱ পোষণ কৰা দেখা যায়। গতিকে জন্মৰ পৰা মৃত্যুলৈকে শিশুৱে সমাজৰ পৰাও বহুত জ্ঞান অৰ্জন কৰে। তেওঁলোকে নম্বৰকেন্দ্ৰিক শিক্ষাৰ ওপৰত গুৰুত্ব দিয়াতকৈ অন্যান্য ক্ষেত্ৰসমূহত গুৰুত্ব দিয়াটো বেছি দৰকাৰ। শিশুৰ মানসিক অৱস্থা চাইহে শিক্ষাদান কৰা উচিত। সজ আচৰণ ব্যৱহাৰ শিষ্টাচাৰ আৰু আধ্যাত্মিক দিশত তেওঁলোকৰ বিকাশ হোৱাটো আমি লক্ষ্য কৰিব লাগে। শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকৰ ঐক্যিক প্ৰচেষ্টাই এজন শিশুৱে সুশিক্ষা লাভ কৰি সমাজত এজন সুনাগৰিক হিচাপে গঢ়ি তোলাটো আমি অৰিহণা যোগাব লাগে। সেয়ে কোৱা হয় আজিৰ শিশু কালিলৈ দেশৰ নাগৰিক। ধন্যবাদ। আজিলৈ আহিছোঁ।